ইংলিছ গ্ৰামাৰ চেণ্টাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা সকলো ছাত্ৰ ছাত্ৰীক পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে ভালে আছে আৰু মোকো আল্লাই ভালে ৰাখিছে। আৰু যোৱা ক্লাছত ছাত্ৰ ছাত্ৰীসকলক ক্লাছ 10 মেইন বুকৰ কোৰ চেপ্টাৰটোৰ কনচেপশ্যন ইজি ভাষাত বুজাই দিছিলোঁ। আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে বুজি পাইছে। গতিকে আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। চাবা ছাত্ৰ ছাত্ৰীসকল, কুৱেশ্যনৰ মিনিং আগত বুজাৰ চেষ্টা কৰিবা, এনচাৰটো তোমালোকে নিজে দিব পাৰিবা। নাম্বাৰ 1 কুৱেশ্যন, হোৱাট ইজ কুৰ্গ? চাবা ইয়াত যে কুৰ্গ কি? এনচাৰ কি আছে? কুৰ্গ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক। কুৰ্গ কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা। নাম্বাৰ 2 কুৱেশ্যন, হোৱেৰ ইজ কুৰ্গ চিটুৱেটেড? কুৰ্গ ক'ত অৱস্থিত? কুৰ্গ ইজ চিটুৱেটেড অন দ্য মিডৱে বিটুইন মহীশূৰ এণ্ড দ্য কোষ্টেল টাউন অফ মাংগালোৰ। কুৰ্গ কোষ্টেল টাউন মাংগালোৰ আৰু মহীশূৰৰ মাজ ৰাস্তাত অৱস্থিত। নাম্বাৰ 3 কুৱেশ্যন, হোৱাই ইজ কুৰ্গ ফেমাছ ফৰ? মানে কুৰ্গ কিয় বিখ্যাত? কুৰ্গ ইজ ফেমাছ ফৰ ৰেইন ফৰেষ্টছ এণ্ড স্পেচিছ। কুৰ্গ এই ৰেইন ফৰেষ্ট আৰু স্পেচিছৰ কাৰণে, স্পেচিছ মানে মছলা, ইয়াৰ কাৰণে বিখ্যাত। নাম্বাৰ 4, হোৱাট আৰ দ্য মেইন ক্ৰপছ ইন কুৰ্গ? মানে কুৰ্গত মেইন কি শস্য হয়? এনচাৰ চাবা, স্পেচিছ এণ্ড কফি প্লান্টেশ্যন আৰ দ্য মেইন ক্ৰপছ ইন কুৰ্গ। মানে কুৰ্গত মছলা আৰু কফি প্লান্টেশ্যনে বিশেষকৈ হয়। নাম্বাৰ 5, হোৱাট ইজ দ্য আদাৰ নেম অফ কুৰ্গ? কুৰ্গ ঠাইখনৰ আন এটা নাম কি? এনচাৰ কি? কদাগু। পৰীক্ষাত কিন্তু এইবিলাক MCQ আকাৰে থাকিব। নাম্বাৰ 6, হোৱাট ইজ দ্য আদাৰ নেম অফ কুৰ্গী? মানে কুৰ্গত যিসকল মানুহ বাস কৰে সেইসকল মানুহকতো কুৰ্গী কয়। তে কুৰ্গী মানুহৰ আন এটা নাম কি? কদাবুজ। নাম্বাৰ 7, হাউ মাছ লেণ্ড অফ কুৰ্গী কুৰ্গ ইজ কভাৰ্ড বাই ইভাৰগ্ৰীণ এণ্ড ৰেইন ফৰেষ্টছ। তাৰমানে কুৰ্গৰ কিমান শতাংশ মাটি ইভাৰগ্ৰীণ আৰু ৰেইন ফৰেষ্টেৰে আগুৰি আছে? 30%। এইটো মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল। নাম্বাৰ 8, হোৱেন ডাজ দ্য ছিজন অফ জয় কমেন্স ইন কুৰ্গ? মানে কুৰ্গত আনন্দৰ উৎসৱ কেতিয়াৰ পৰা আৰম্ভ হয়? এনচাৰ, দ্য ছিজন অফ জয় মানে আনন্দৰ সময়, কমেন্সেছ মানে আৰম্ভ হয়, ইন কুৰ্গ ফ্ৰম ছেপ্টেম্বৰ টিল মাৰ্চ। এইটো মনত ৰাখিবা কিন্তু, আনন্দৰ উৎসৱ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হয় আৰু মাৰ্চলৈ চলি থাকে। নাম্বাৰ 9, অফ হুইচ ডেচেণ্ট আৰ দ্য পিপুল অফ কুৰ্গ? কুৰ্গৰ মানুহ কোন বংশৰ মানুহ? এনচাৰ কি আছে? গ্ৰীক অৰ এৰাবিক ডেচেণ্ট। নাম্বাৰ 10, হোৱাট ড্ৰেছ ডু দ্য কদাবুজ পিপুল উইয়াৰ? মানে কদাবুজ মানুহে কি পোচাক পিন্ধে? এনচাৰ কি আছে? কদাবুজ পিপুল উইয়াৰ এ লং ব্লেক কোট উইথ এন এমব্ৰইডাৰ্ড হোৱাইট বেল্ট। এইটো ড্ৰেছৰ নাম। নাম্বাৰ 11, হোৱাই ইজ কুৰ্গী হোমছ ফেমাছ? কুৰ্গ কিয় বিখ্যাত? কুৰ্গী ঘৰ মানে কুৰ্গী মানুহৰ পৰিয়াল বা কুৰ্গী মানুহৰ ঘৰ কিয় বিখ্যাত? কিহৰ কাৰণে বিখ্যাত? এনচাৰ, কুৰ্গী হোমছ ইজ ফেমাছ ফৰ দেয়াৰ হস্পিটেলিটি। ছাত্ৰ ছাত্ৰীসকল, হস্পিটেলিটি মানে হৈছে আদৰ সমাদৰ। কুৰ্গীৰ ঘৰ আদৰ সমাদৰৰ কাৰণে বিখ্যাত। সিহঁতৰ ঘৰত যেতিয়া যাবা আদৰ সমাদৰ ভালকৈ কৰিব। তোমাৰ খোৱা লোৱাৰ কোনো চিন্তাই কৰিব নালাগিব, থকাৰো সুবিধা কৰি দিব। নাম্বাৰ 12, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি? মানে ভাৰতীয় সৈন্য বাহিনীৰ প্ৰথম চিফ কোন আছিল? জেনেৰেল কেৰিয়াপ্পা ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি। 13 নম্বৰ, হাউ ওৱান কেন ৰিচ ইন কুৰ্গ? কোনোবা এজনে কুৰ্গত কেনেকৈ যাব পাৰে, উপস্থিত হ'ব পাৰে? এনচাৰ কি? ওৱান কেন ৰিচ কুৰ্গ বাই ৰেইল, ৰোড এণ্ড এয়াৰ। 14 নম্বৰ কুৱেশ্যন, হুইচ ৰেজিমেণ্ট ইজ ডেকোৰেটেড ইন ইণ্ডিয়ান আৰ্মি? ভাৰতীয় সৈনিক বাহিনীত কোন ৰেজিমেণ্ট সুসজ্জিত কৰা আছে? এনচাৰ কি হ'ব? কুৰ্গ ৰেজিমেণ্ট ইজ ডেকোৰেটেড ইন ইণ্ডিয়ান আৰ্মি। নাম্বাৰ 15, হোৱাট ইজ দ্য ৰিজেম্বল ৱাৰ্ড অফ কুফিয়া? কুফিয়াৰ সদৃশ শব্দটো কি? কুপিয়া। ইয়াত চাবা, এইটো স্পেলিং অলপ ৰং হৈছে, আকৌ 16 নম্বৰ কুৱেশ্যন, হোৱাই ইজ কুৰ্গী
ফেমাস ফর মানে কুর্গি মানু কিয় বিখ্যাত? কুর্গি ইজ ফেমাস ফর এক্সেসিভ ব্রেভেরি বিফৰ দ্য এনিমি মানে কুৰ্গী মানুহ শত্ৰুৰ আগত সাহস দেখাব পাৰে। নাম্বাৰ 17 হোৱাট ষ্টৰি ডু দ্য কুৰ্গী টেল মানে কুৰ্গী মানুহে কি কাহিনী কয়? এনচাৰ ছানছ এণ্ড ফাদাৰ্ছ ভেলৰ মানে এই পুতেক আৰু দেউতাকৰ সাহসৰ গল্প কৰে। নাম্বাৰ 18 নেম দ্য ৰিভাৰ অফ কুৰ্গ কুৰ্গত থকা এখন নদীৰ নাম ক'বা। কাবেৰী। নাম্বাৰ 19 হোৱাট আৰ দ্য স্পৰ্টছ ইন কুৰ্গ মানে কুৰ্গত থকা খেল ধেমালিবোৰ কি কি? দ্য স্পৰ্টছ আৰ ইন কুৰ্গ দ্য ৰিভাৰ ৰাফটিং কেনুয়িং ৰাপেলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বিকিং মানে এইবিলাক হৈছে কুৰ্গত খেল ধেমালিৰ নাম। নাম্বাৰ 20 হোৱাট আৰ দ্য বাৰ্ডছ ইন কুৰ্গ মানে কুৰ্গত কি কি চৰাই আছে? দ্য বাৰ্ডছ ইন কুৰ্গ আৰ মেকাকুইজ মালাবাৰ এণ্ড বাটাৰফ্লাইজ। 21 নাম্বাৰ হোৱাট আৰ দ্য এনিমেলছ ইন কুৰ্গ মানে কুৰ্গত কি কি এনিমেলছ আছে? এনিমেলছ আর কুৰ্গ আর এলিফেন্টস ল্যাঙ্গার্স অ্যান্ড স্কোয়ারেলস। 22 নাম্বার হোয়াট ইজ দ্য প্যানোরামিক ভিউ ইন কুর্গ কুর্গত কি মনোরম দৃশ্য আছে? দ্য ক্লাইম্ব টু দ্য ব্রহ্মগিরি হিলস ইজ দ্য প্যানোরামিক ভিউ ইন কুর্গ এটা হচ্ছে প্যানোরামিক ভিউ। হুইচ 23 নাম্বার হুইচ ইজ দ্য only people in India permitted to carry firearms without license কুৰ্গত মানে অনুজ্ঞাপত্ৰ অবিহনে অৰ্থাৎ লাইচেন্স নথকাকৈ কোনে মাৰণাস্ত্ৰ ৰাখিব পাৰে? এনচাৰ কি? কদাবুজ পিপুল। ইয়াত হুইচ আছে নহয়, ইয়াত হু থাকিব পাৰে। হু আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট লাইচেন্স তেতিয়াও কদাবুজ পিপুল হ'ব। ছাত্ৰ ছাত্ৰীসকল কুৰ্গৰ এইকেইটা কুৱেশ্যন এনচাৰ যদি তোমালোকে ভালকৈ মুখস্থ কৰা